সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। কন্দৰ্প কুমাৰ ডেকাক সভাপতি আৰু জয়ফুল বৰদলৈক সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন। মৰিগাঁও সৰ্বমংগলম সংগীত মহাবিদ্যালয়ত সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিত্তীয় সম্পাদক জিলা সমিতিৰ সভাপতি কন্দৰ্প কুমাৰ ডেকাৰ পৌৰাহিত্যত অনুষ্ঠিত হৈ যায়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জয়ফুল বৰদলৈয়ে। মুকলি সভাখন উদ্বোধন কৰে বৰ অসম কাকতৰ সম্পাদক ডক্টৰ বিৰিঞ্চি কুমাৰ শৰ্মাই। সভাত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন ডেকাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংগঠনৰ লক্ষ্য উদ্দেশ্যৰ লগতে সাম্প্ৰতিক সময়ত বিভিন্ন দিশত আলোকপাত কৰে। উক্ত সভাতেই মৰিগাঁও জিলাৰ সমন্বয়ৰক্ষী পৰিষদৰ পুৰণি সমিতিখন ভংগ কৰি কন্দৰ্প কুমাৰ ডেকাক সভাপতি, পূৰ্ণ দাস উপসভাপতি, জয়ফুল বৰদলৈক সম্পাদক আৰু ৰঞ্জন মেধিক সহকাৰী সম্পাদক হিচাপে লৈ এখন 21 দিনীয়া পূৰ্ণাংগ কাৰ্যনিৰ্বাহক গঠন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ আৰম্ভণিতে পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে জিলা সভাপতি কন্দৰ্প কুমাৰ ডেকাই। শ্বহীদ তৰ্পণ কৰে সমাজকৰ্মী বিষ্ণু ডেকাই। সন্ধিয়া 5 বজাত সমূহীয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ অন্ত পৰে। আজিৰ মিটিংখনত বিশেষকৈ অহা 18 জানুৱাৰীত আমাৰ সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা আমাৰ জাগৃতত অনুষ্ঠিত হ'ব। সেই মৰ্মে আজি মৰিগাঁও জিলা জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ যিখন 2 বছৰীয়া পুৰণা কমিটি আছে সেই কমিটিখনে আজি ভংগ কৰিছে আৰু এখন নতুন কমিটি গঠন কৰিছে। এই নতুন কমিটিখনে নিশ্চয় অনাগত দিনত ভাল পদক্ষেপ গ্ৰহণ কৰি শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালৰ যিবিলাক অভাৱ অভিযোগ এইখিনি তাতে চৰকাৰৰ ওচৰত উত্থাপন কৰিবৰ কাৰণে তেওঁলোকে সজোৰে দাবী কৰিবৰ কাৰণে সমৰ্থক হয়। তাৰ কাৰণে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ আৰু আমি আশা কৰিম সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদ আৰু চৰকাৰৰ লগত যি আলোচনা হৈছে এই আলোচনাৰ এক ফলপ্ৰসূ সমাধান আমি বিচাৰিছোঁ। আৰু আমি বিভিন্ন সময়ত দেখা পাইছোঁ যে শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালসকলে বা চাকৰিৰ ক্ষেত্ৰত বা আৰ্থিক দিশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা হয় আৰু সেই সমস্যাখিনি দূৰ কৰাৰ ক্ষেত্ৰতো আমি আজি কিছু কথা আলোচনা কৰিলোঁ যাতে কোনো শ্বহীদ বা নিৰ্যাতিত পৰিয়ালে চৰকাৰে দিয়া সুবিধাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ কাজিয়া পেচাল বা কিবা অমীমাংসিত নহয়, শৃংখলাবদ্ধভাৱে যাতে যিহেতুকে শ্বহীদ পৰিয়ালসকল একেবাৰে সন্মানীয় ব্যক্তি তেখেতসকলে যাতে সন্মানৰ ৰক্ষা কৰি ঘৰ পৰিয়ালত যাতে কোনো ধৰণৰ গণ্ডগোল নোহোৱাকৈ তেওঁলোকে যাতে চৰকাৰী সুবিধাখিনি গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি এই সভাত আলোচনা কৰা হৈছে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।